হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আপোনালোকে চাগে বিহুৰ যা যোগাৰ কৰাত ব্যস্ত নহয় জানো, কিন্তু আমি স্কুলৰ খেল ধেমালিৰ মাজতে বৰ্তমান ব্যস্ত হৈ আছোঁ। এইফালে চাওকচোন, ইমান সৰু সৰু বাচ্চাবোৰে খেলিছে, লগতে আপোনালোককো দেখাওঁ বুলি অলপ ভিডিঅ' কৰিলোঁ। এনেও সিহঁতক খেলিবলৈ দিলে বহুত ভাল পায়। এতিয়া স্কুলৰ খেল ধেমালিৰ পাতিছে যিহেতু সিহঁতেও খেল খেলিবলৈ আগ্ৰহী হৈ আহিছে। ইমান ঠাণ্ডাত যে খেলিবলৈ সিহঁতৰ মন গৈছে, সেইটোৱে বহুত ভাল লগা কথা। আৰু সিহঁতে এতিয়া বৰ্তমান কেজিৰ ষ্টুডেণ্ট হয় আৰু চামুচত বিনগুটি লৈ সিহঁতে যাব লাগে। সেইকাৰণে সিহঁতে ৰেডি হৈ আছে। ইফালে চাওকচোন, গাৰ অৱস্থা নাইকিয়া হৈ গৈছেগৈ, কি যে দেহৰ 6-7টামান ভাঁজ দি সিহঁতে খেলিবলৈ ৰেডি হৈ আছে। আমি সিহঁতক দেখি ইমান যে হাঁহিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ, আপোনালোকেও অলপ এনজয় কৰক সিহঁতৰ খেলবোৰ চাই। ইমান বেলেঞ্চত গৈছে মাৰ্বলটো নেপেলোৱাকৈ, সেইটোৱে ভাল লাগে। এনেই ক্লাছত ইমান যে দুষ্ট কৰি থাকে, 1 মিনিট শান্তিয়ে বহি নাথাকে, সিহঁতে চান্স পালেই দৌৰি যায়, কিবা কিবি কৰি থাকে। এতিয়া মাৰ্বলটো নেপেলাবা বুলি কোৱাৰ কাৰণে কিমান যে কষ্ট কৰি আহিছে চাওকচোন। সকলোৱে এনেকৈ নেখেলে, কিছুমানৰ মনটো চঞ্চল হৈ থাকে বাবে খেলিব লাগে খেলে, কিন্তু এওঁলোকে তেনেকৈ খেলা নাই। যেনেকৈ নহওক, ফাৰ্ষ্ট ছেকেণ্ড হ'ব লাগে বুলি খেলিছে যে, এইখিনিয়েই বহুত সিহঁতৰ কাৰণে। চাওকচোন, দেখিছেনে হাতখন কেনেকৈ দিছে। আনফালে আমাৰ ছোৱালীহঁতে খেলিবৰ কাৰণে ৰেডি হৈ আছে। এইফালে পজিশ্যন লৈ আছে আৰু চামুচত বিনগুটি লৈ ৰেডি হৈ আছে। এইটো খেলোৱাৰ পিছত আকৌ মিউজিক চেয়াৰ খেলিবলৈ ৰেডি কৰিলোঁ। মিউজিক চেয়াৰ বাবে চেয়াৰ নাই কাৰণে চাৰ্কল দি এনেকৈ দি দিলোঁ। আৰু ভয়ো লাগিল, কি হয় সিহঁতে দৌৰি যাওঁতে চকী ভাঙি পৰে বুলি ভয় লাগিল। এনেকৈ চকেৰে ৰাউণ্ড কৰি সিহঁতক এফালে খেলালোঁ, কিন্তু এনেকৈ ভাল লাগিল আৰু খেলি। আনফালে ক্লাছ 5ৰ পৰা 9লৈ লং জাঁপ আছিল সিহঁতৰ। এজন এজনকৈ লং জাঁপ মাৰি আছে, কিমান যে